Hello everyone, আপোনালোকৰ GS paper 2 খনত আহিব পৰা কিছুমান কোৱেশ্চনৰ ভিতৰত এটা probable question আমি লৈ আনিছো a barrier in communication can be মানুহৰ লগত যেতিয়া আমি যোগাযোগ কৰো আমি যেতিয়া মানুহৰ লগত ভাৱৰ আদান প্ৰদান কৰো তেতিয়া তাৰে ক্ষেত্ৰত বাধা কি হ'ব পাৰে চাৰিটা অপচন দিয়া হৈছে use of jargons যেটো মই বুজাই দিম use of visual aids আমি ভিজুৱেল কিছুমান বস্তু ইউজ কৰো empathy with the speaker নে courtesy courtesy to অতি প্ৰয়োজনীয় কিন্তু ব্যাৰিয়াৰ হ'ব পৰা এটাই বস্তু আছে সেইটো হল ইউজ অফ জাৰ্গনস because জাৰ্গন হল এক এনেকুৱা ধৰণৰ ভাষা যেটো এক পাৰ্টিকুলাৰ প্ৰফেশনৰ মানুহে বুজি পায় suppose এটা মেডিকেল টাৰ্ম হ'ব পাৰে এটা বেলেগ ধৰণৰ টাৰ্ম হ'ব পাৰে যেটো বাকি বিলাক প্ৰফেশনৰ বা বাকি মানুহবিলাকৰ কাৰণে বুজাত অসুবিধা হৈ যায় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এটা প্ৰপাৰ কমিউনিকেশনৰ ব্যাৰিয়াৰ হ'ব পৰা বস্তুটো হল ইউজ অফ জাৰ্গনস এনেকুৱা কিছুমান ফান আৰু ভাল কন্টেন্টৰ কাৰণে ফ্ৰেশ কন্টেন্টৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব